চেপনত আতচৰ উদ্যোগত উদযাপন কেন্দ্ৰীয় লাচিত দিৱস। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱালৈ বিশেষ সম্বৰ্ধনা। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন শৰাইঘটীয়া শীৰ্ষক মুখপত্ৰ। গামোচা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন জয়ন্ত বৰুৱাক। সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা চৰাইদেউ জিলা সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি আৰু চেপনাবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হয় লাচিত বৰফুকনৰ জন্ম জয়ন্তী। দেওবাৰে চেপনত আতাচুৰ উদ্যোগত উদযাপন কৰা হয় মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী। উদ্যোক্তাই জনোৱা অনুসৰি মহাবীৰগৰাকীক সুঁৱৰি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস। উক্ত অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত মুকলি সভা অনুষ্ঠিত কৰা হয়। লগতে লাচিত দিৱসৰ লগত সংগতি ৰাখি শৰাইঘটীয়া শীৰ্ষক এখনি মুখপত্ৰ প্ৰকাশ কৰা হয়। গুৰুগম্ভীৰ পৰিৱেশৰ মাজত মুখপত্ৰখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনে। আনহাতে উক্ত অনুষ্ঠানতে জাতি, ভাষা, সংস্কৃতিৰ বাবে ভিন্ন সময়ত শক্তিশালী আৰু মুক্তমনেৰে কৰ্ম সম্পাদন কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে স্বাধীন প্ৰতিদিনৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মই আজি প্ৰথমেই আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন প্ৰচণ্ড জাতিপ্ৰেমী, সাহসী, দুৰ্দান্ত পুৰুষ মহাবীৰ লাচিত বৰফুকনক মই অতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। মোক আপোনাভাৱে যি মৰম আৰু আশীৰ্বাদ দিলে, এই মৰম আৰু আশীৰ্বাদ মোৰ বাবে সদায় মোৰ কৰ্মৰ প্ৰেৰণা হৈ ৰ'ব। আজি উদ্যোক্তাসকলে কৈছে যে হেমকোকৰ ব্ৰেইল সংস্কৰণেৰে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ জৰিয়তে বিশ্ব বুকত প্ৰতিষ্ঠা কৰাৰ বাবে মোক আদৰণি জনাইছে, শুভেচ্ছা জনাইছে। কিন্তু আমি যেতিয়া হেমকোক অভিধানখন ব্ৰেইল সংস্কৰণ কৰিবলৈ লৈছিলোঁ, তেতিয়া আমি বিশ্ব ৰেকৰ্ড কৰিম বুলি কাম হাতত দিয়া নাছিলোঁ। আমাৰ উদ্দেশ্য আছিল আমাৰ মাজৰ যিসকল দৃষ্টিহীন ছাত্ৰ ছাত্ৰী, তেখেতসকলক অসমীয়া ভাষাটো শুদ্ধভাৱে শিকিবৰ বাবে আমি অসমীয়া অভিধানখন ব্ৰেইল সংস্কৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। কাৰণ আমি জানিছিলোঁ যে দৃষ্টিহীন ছাত্ৰ ছাত্ৰীসকলৰ এখন অভিধান অবিহনে ইমান দিনে তেখেতসকলক শিক্ষাদান কৰি থকা হৈছে, আৰু সেইবাবেই আমি হেমকোকখন ব্ৰেইল সংস্কৰণ কৰিলোঁ। এই বাইলেংগুৱেজ যিখন আমাৰ অসমীয়া ডিক্সনেৰী, ইমান হিউজ ডিক্সনেৰী, পূৰ্ণাংগ ডিক্সনেৰী, এই পৃথিৱীত এইখনেই প্ৰথম হৈছে। আৰু সেইবাবে গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে দ্য লাৰ্জেষ্ট বাইলেংগুৱেল ডিক্সনেৰী বুলি আমাক স্বীকৃতি প্ৰদান কৰিছে। কিন্তু এই কামটো কৰি আমি যথেষ্ট তৃপ্তি অনুভৱ কৰিছিলোঁ। এই কামটো কৰি আমি যিমান দৃষ্টিহীনসকলৰ স্কুল আছিল বা দৃষ্টিহীনসকলে শিক্ষা গ্ৰহণ কৰা কলেজ, ইউনিভাৰ্চিটিত আমি বিনামূলীয়াকৈ এই অভিধানখন আমি তেখেতসকলৰ হাতত তুলি দিছিলোঁ। এই কামটো কৰি আমি যিমান তৃপ্তি পাইছোঁ বা তৃপ্তি পালোঁ, যেতিয়া এই কামৰ তৃপ্তি তেতিয়া বেছি হয় যেতিয়া ৰাইজে সেই কামৰ স্বীকৃতি প্ৰদান কৰে। আৰু আজি আপোনাভাৱে মোক যি মৰম আৰু আশীৰ্বাদেৰে মোক যি শুভেচ্ছা জনালে, যি মোৰ কামত স্বীকৃতি প্ৰদান কৰিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰঋণী। এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ যে লাচিত বৰফুকন আছিল প্ৰখৰ বুদ্ধিমত্তা, জাতিৰ প্ৰতি তীব্ৰ প্ৰেম আৰু প্ৰবল সাহস। তেওঁৰ এই বিচক্ষণ ৰণকৌশলৰ বাবেই এয়া সম্ভৱপৰ হৈছিল, যাৰ বাবে আজি আধুনিক ভাৰতৰ সেনাবাহিনীও সেইগৰাকীৰ মহান যোদ্ধাৰ ৰণকৌশলক অনুসৰণ কৰিব লগা হৈছে। লাচিত বৰফুকনৰ
শৌৰ্য বীৰ্য বীৰত্বক স্মৰণ কৰিলেই নহ'ব, তেওঁ দি থৈ যোৱা আদৰ্শ আৰু প্ৰেৰণাক অনুসৰণ কৰি আমাৰ জাতীয় ঐক্য, ভাষা, সংস্কৃতি আৰু অৰ্থনৈতিক শক্তিৰে বহিঃশত্ৰুৰ যি আক্ৰমণ, যিকোনো আক্ৰমণ আমি প্ৰতিহত কৰাৰ নিৰন্তৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব। আনহাতে মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, মুখ্য উপদেষ্টা দুলাল বৰুৱাৰ লগতে আন বিষয়ববীয়াসকল। উল্লেখ্য যে সভাৰ পূৰ্বে টাই আহোম ছাত্ৰ সন্থাৰ দুয়োগৰাকী অভ্যাগতক চৰাইদেউ জিলা সমিতিৰ সতীৰ্থসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।